Hello friends, এই ভিডিওটোত মই DHS FW 2019 যোনটো ৰিটাৰ্ণ এক্সামিনেশ্যন হৈ গৈছিলে তাৰ ম্যাথমেটিক্স সেকশনটো ডিসকাস কৰিব গৈ আছো আৰু ইয়াৰ আগতে মই জেনাৰেল নলেজৰ কোৱেশ্চনছখিনি ডিসকাস কৰিছো আৰু সেই কোৱেশ্চনছখিনি যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে ডেসক্ৰিপচন বক্সটো চেক কৰিলে তাতে লিংকটো পাই যাব আৰু এই ভিডিওটোত মই প্ৰথম 15টা কোৱেশ্চনছ ডিসকাস কৰিম টোটাল 30 কোৱেশ্চনছ আছে তাৰে 15 কোৱেশ্চনছ এই ভিডিওটো ডিসকাস কৰিম আৰু বাকি 15 মই নেক্সট ভিডিওত আপোনালোকৰ লগত শেয়াৰ কৰিম তো আহক আমি ফাৰ্স্ট কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰো What should be added to minus 3 so as to get plus 3? Minus 3 এই নাম্বাৰটো লগত আমি কি প্লাস কৰিলে plus 3 পাম ঠিক আছে তো এটো সলভ কৰিলে ইফালে তো পজিটিভ 3 আছে এই minus 3 টো ইকুয়াল ইফালে গলে কি হৈ যাব plus 3 হ'ব তো ইয়াৰ আনসাৰ হ'ব 6 পজিটিভ 6 তাৰমানে অপচন নম্বৰ ডি Question number 47 ত আমাক দিছে by what number should minus 8 to the power minus 3 be multiplied so that the product is equal to minus 6 to the power minus 3 ঠিক আছে ইয়াতে আমাক এটা নম্বৰ দিছে আৰু এই নম্বৰটো হৈছে minus 8 to the power minus 3 আৰু এই নম্বৰটোৰ লগত কি কৰিব দিছে আমাক এটা নম্বৰ মাল্টিপ্লাই কৰিব দিছে আৰু মাল্টিপ্লাই কৰাৰ পিছত আমি যোনটো প্ৰডাক্ট পাম সেই প্ৰডাক্টটো হ'ব minus 6 to the power minus 3 ঠিক আছে ইয়াত সিম্পল আমি ক্যালকুলেশন কৰিলে হল আৰু আমাৰ আনসাৰটো ওলাই যাব তো আমি x লিখিব পাৰো -6 to the power -3 by -8 to the power -3 কিহৰ কাৰণে এই নাম্বাৰটো লগত -8 to the power -3 টো কি হৈছে মাল্টিপ্লাই হৈ আছে ইকুয়াল ইফালে কি গলে কি হ'ব ডিভাইড হৈ যাব ঠিক আছে তাৰ পিছত আমি যদি ইয়াত চাও দুইটা নাম্বাৰৰ পাৱাৰ সেম হৈ আছে ঠিক আছে তো আমি ইয়াক এনেকৈ লিখিব পাৰো -6 by -8 হোল টু দি পাৱাৰ -3 ঠিক আছে আৰু এই মাইনাস মাইনাস কি হৈ যাব কাট খাই যাব আৰু আমি যদি ইয়াতে ভালকে চাও 6 আৰু 8 দুইটা 2 ৰে ডিভিজিবল হয় 2 ৰে কাটা যাব তো ইয়াৰ পৰা আমি লিখিব পাৰো এটো 3/4 টু দি পাৱাৰ -3 তো এইকনলৈকে হল এতিয়া যেহেতু পাৱাৰত -3 আছে তো আমি ইয়াক এনেকৈ লিখিব পাৰো যদি এটা নম্বৰৰ ওপৰত পাৱাৰ কিবা এটা আছে আৰু তাৰ আগত যদি মাইনাস থাকে তাক আমি এই ধৰণে লিখিব পাৰো a to the power x কথাটো বুজি পাইছে নে যদি এটা নম্বৰৰ পাৱাৰ মাইনাসত থাকে তাক আমি এনেকৈ ৰেচিপ্ৰকেলত সেই পাৱাৰটো লিখিব পাৰো তো ইয়াৰ পৰা এই নম্বৰ কিটাক আমি কি লিখিব পাৰো x = 4/3 হোল কিউব এনেকৈ লিখিব পাৰো ইয়াত মই কি কৰিলো 3 টোক তললৈ লৈ গলো আৰু যেহেতু 4 অলৰেডি ডিনোমিনেটৰত আছে তলত আছে সেইকাৰণে ওপৰলৈ গুচি যাব আৰু হোল কিউব হৈ গল তো জাস্ট এতিয়া আমি এটো সলভ কৰি দিম তো x = কি হৈ যাব 4 ৰ কিউব উলিয়াম আমি 4 ৰ কিউব হয় 64 আৰু 3 ৰ কিউব হয় 27 তো আনসাৰটো আমি পাই গলো কোৱেশ্চন নম্বৰ 48 ত আমাক দিছে what is the smallest number that should be multiplied to 2,10,125 to make it a perfect cube এটা নম্বৰ দিছে আমাক ইয়াত নম্বৰটো হৈছে 2,10,000 আৰু 125 এই নম্বৰটোৰ লগত আমি তলত দিয়া অপচনৰ ভিতৰত কোনটো নম্বৰ মাল্টিপ্লাইড কৰিলে এই নম্বৰটো এটা কি হ'ব পাৰফেক্ট কিউব হ'ব ঠিক আছে কোৱেশ্চনটোত আমাক এটো সুধিছে যে এটা নম্বৰ দিয়া আছে এই নম্বৰটোৰ লগত আমি কি মাল্টিপ্লাই কৰিম যাতে এই গোটেই নম্বৰটো এটা পাৰফেক্ট কিউব হ'ব ঠিক আছে তো এতিয়া ইয়াৰ কাৰণে আমি কি কৰিব লাগিব যোনটো আমাক নম্বৰ দিছে এই নম্বৰটোক আমি ফ্যাক্টৰাইজ কৰিম ইয়াৰ ফ্যাক্টৰখিনি উলিয়াম ঠিক আছে আৰু তাৰ কাৰণে আমি এই নম্বৰটো লিখিলো তাৰপিছত ইয়াক আমি এতিয়া ফ্যাক্টৰাইজ কৰিম তো ইয়াত যেহেতু লাষ্টত 5 আছে তো আমি ইয়াক 5 এৰে ফ্যাক্টৰাইজ কৰি চাও এতিয়া আমি পালো 1681 এটো 5 ৰে তো না যায় আৰু যদি আমি এটো ভালকে চাও এটো 41 নর স্কয়াৰ হয় 41 ৰ যদি আমি স্কয়াৰ কৰো তেতিয়া হলে 1681 পাম তাৰমানে 41 মাল্টিপ্লাইড বাই 41 যদি কৰো তেতিয়া হলে আমি 1681 পাম মানে 41 আৰু 41 মাল্টিপ্লাই কৰিলে 1681 পাম তো ইয়াৰ পৰা আমি যদি ফ্যাক্টৰছখিনি ভালকে লিখি লওঁ তো আমি 5 * 5 * 5 ইফালে পাই আছো 41 * 41 ঠিক আছে তো এটো তো কি হৈ আছে কিউব হৈ আছে কিন্তু এটো কিউব হৈ থকা নাই ইয়াত যদি আৰু এটা 41 থাকিল হয় তেতিয়া হলে হে এই গোটেই নাম্বাৰটো এটা পাৰফেক্ট কিউব হল হয় তো আমি আনসাৰটো পাই গলো আৰু ইয়াৰ আনসাৰটো হ'ব
41 এই নাম্বাৰটোৰ লগত আমি 41 মাল্টিপ্লাই কৰিলেহে এই গোটেই নাম্বাৰটো এটা পাৰফেক্ট কিউব হ'ব তো ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ বি Question number 49 to tamak dise Suma is twice as old as her brother. In 6 years time the sum of their ages will be 39 years. What is her age now? ঠিক আছে তামনে question to tamak কৈছে যে সুমাৰ বয়সটো তাইৰ ভাইকৰ বয়সৰ দুগুণ হয় আৰু 6 বছৰৰ পিছত দুইটাৰ বয়স যদি আমি যোগ কৰো প্লাস কৰো তেতিয়া হলে দুইটাৰ বয়সৰ যোগফলটো হ'ব 39 years এটা আমাক উলিয়াব দিছে সুমাৰ বৰ্তমান কিমান বয়স হৈ আছে ঠিক আছে তো এতিয়া কোৱেশ্চনৰ যোনটো ফাৰ্স্ট পাৰ্ট আছে সেই ফাৰ্স্ট পাৰ্টৰ পৰা আমি এটা ৰিলেচন পালো যে ভাইকৰ বয়স যদি x ইয়াৰ্স হয় তেতিয়া হলে সুমাৰ বয়স কিমান হ'ব ভাইকৰ দুগুণ হ'ব এটো হৈছে সুমাৰ বয়স আৰু এটো হৈছে তাৰ ভাইকৰ বয়স ঠিক আছে এটা 6 বছৰৰ পিছত কৈছে 6 ইয়াৰ্সৰ পিছত বুলি কোৱা লগে লগে দুইটাৰ বয়সৰ কি হ'ব 6 বছৰ বাঢ়ি যাব তাৰ মানে 2x + 6 হ'ব আৰু এটো হ'ব x + 6 হ'ব আৰু দুইটাৰ বয়স যদি আমি 6 বছৰৰ পিছত যোগ কৰো তেতিয়া হলে তাৰ যোগফলটো হ'ব 36 ইয়াৰ্স সৰি 39 ইয়াৰ্স ঠিক আছে এটো 39 হ'ব এটা আমি এখিনি সলভ কৰি দিলে আমি x ৰ ভ্যালুটো পাই যাম x ৰ ভ্যালুটো পালে আমি সুমাৰ বয়সটো উলিয়াই ল'ব পাৰিম ঠিক আছে তো এটো আমি সলভ কৰিম এতিয়া তো ইয়াত 2x আছে আৰু ইয়াত x আছে তাৰ মানে এটো হৈ যাব 3x আৰু ইফালে 6 ইফালে 6 এটো হৈ যাব 12 ইফালে আছে 39 3x equal to হৈ যাব 39 minus 12 তাৰ মানে 3x equal to হৈ যাব 27 আৰু ইয়াৰ পৰা আমি x ৰ ভ্যালু পাই যাম 27/3 তাৰ মানে 9 ঠিক আছে তো x ৰ ভ্যালু আমি পাই গলো 9 তাৰ মানে ভাইকৰ বয়স যেহেতু x আছিল তাৰ মানে ভাইকৰ বয়স হৈ আছে 9 ইয়াৰ্স 9 বছৰ আৰু সুমাৰ বয়স কিমান হ'ব সুমাৰ যেহেতু তাই ভাইকৰ দুগুণ আছিল তাৰ মানে এটো 2 * 9 হ'ব তাৰ মানে 18 years. So your answer to option number C. Question number 50. A question to tamak dise a man purchases 2 fan for rupees 2160 by selling one fan at a profit of 15% and the other at a loss of 9%. He neither gains nor losses in the whole transaction. The cost price of the fan are এতিয়া এই কোৱেশ্চনটো আমাক কি কৈছে এজন মানুহে দুখন ফেন কিনিলে আৰু প্ৰথম ফেন খনক আমি F1 বুলি ধৰিছো নেক্সট টু F2 আৰু দুইখন ফেনৰ যোনটো কিনা দাম হয় হেতু হৈছে CP হৈছে 2160 ঠিক আছে এতিয়া এখন ফেনক বেছি পেলাই তেওঁ 15% প্ৰফিট পালে আৰু এখন ফেনক তেওঁ বেছি পেলাই 9% লস পালে ঠিক আছে কিন্তু ওভাৰঅল যোনটো ট্ৰানজাকচন আছে তাত তেওঁ কোনো ধৰণৰ লাভ বা লোকসান নহল ঠিক আছে তাৰ মানে যিমান টকা তেওঁ দুইখন ফেন কিনি আনিলে হিমানে টকা তেওঁ কি কৰিলে লাষ্টত পালেগে তেওঁ মানে প্ৰফিটও নহল লসও নহল ঠিক আছে তো এতিয়া এনেকুৱা কোৱেশ্চনক আমি মিক্সচাৰ আৰু এলিগেশন মেথড দি সলভ কৰিব পাৰো আৰু তাৰ পৰা আমি এটো পাম ইয়াৰ আমি এটা কি কৰিম ৰেশিওটো উলিয়াই লম আৰু যদি ৰেশিওটো চাও আমি তেতিয়া হলে 9:15 ক আমি যদি সিম্পল ফৰ্মুলা লৈ যাও এটো হৈ যাব 3:5 ঠিক আছে 3 3 গুণ 9 আৰু 3 5 গুণ 15 হল তো ইয়াক মই সিম্পল ফৰ্মুলা লৈ গলো আৰু টোটাল যদি আমি ৰেশিওটো চাও তেতিয়া হলে হৈ আছে 3 + 5 = 8 এটা কোৱেশ্চনটো আমাক কি কৰিব দিছে কষ্ট প্ৰাইস অফ দা ফেন আর যোনটো টোটাল কষ্ট প্ৰাইস আছে দুইখন ফেনৰ হেতু উলিয়াব দিছে তো এটা প্ৰথম ফেনখনক যদি আমি চাও তেতিয়া হলে এটো 3 বাই আমি 8 কৰিব লাগিব আৰু ইনটু ইয়াত যোনটো কষ্ট প্ৰাইস আছিল 2160 এটো দি আমি মাল্টিপ্লাই কৰিম ইয়াত জাস্ট মই সিম্পল ৰেশিওৰ প্ৰবলেম নিচিনাকৈ সলভ কৰি আছো আৰু অলৰেডি মই ৰেশিও এণ্ড প্ৰপোৰ্শনৰ কিছুমান ভিডিও বনাইছো আপোনালোকে ডেসক্ৰিপচন বক্সটো চেক কৰিলে তাত লিংকস বিলাক পাব আৰু তেতিয়া এই টপিকটো আৰু ভালকৈ আপোনালোকক ক্লিয়াৰ হ'ব চাই ল'ব পাৰিব তো এতিয়া এই কোৱেশ্চনটো আমি সলভ কৰি লম এটা 8 আৰু 2160 টো কেনসেল হ'ব 8 2 যা 16 16 পৰা 21 মাইনাস কৰিলো 5 থাকিল 5 আৰু 6 ইফালে 56 8 7 যা 56 আৰু এটো 0 তাৰমানে এটো হৈ গল 3 * 270 3 * 270 আমি কৰিম তো এটো 0 21 2 3 6 7 8 810 এখন ফেনৰ দাম 810 হল আৰু নেক্সট ফেনখনৰ দাম এটা উলিয়াই লওঁ নেক্সট ফেনৰ দামটো আমি কি কৰিলে হল জাস্ট 5/8 * 2160 কৰিম ঠিক আছে আৰু অলৰেডি এটো আমি জানোই কি হ'ব 270 হ'ব তো 270 * আমি 5 যদি কৰো তেতিয়া হলে এটো আহিব 500 5 7 35 5 5 to the 6 7 sorry 5 to the 10
আৰু অলৰেডি কেৰি হৈ আছে 3 তো এইটো হৈ গ'ল 1350 ঠিক আছে তো আনসাৰটো হ'ব অপশ্যন নম্বৰ সি 810 আৰু 1350 Question number 51 to আমাকে এটা দিছে find the length of a chord which is at a distance of 5 cm from the center of a circle of radius 13 cm ইয়াতে আমাক circle এটা consider কৰিব দিছে circle tour radius to আমাক দিয়া আছে 13 cm ঠিক আছে এটো এটা circle ইয়াৰ radius to হৈছে 13 cm আৰু ইয়াতে আমাক এটা chord consider কৰিব লাগিব এটা chord ল'ব লাগিব আৰু সেই chord to center of a 5 cm distance ত আছে এতিয়া chord মানে কি হয় chord এটা লাইন সেগমেন্ট হয় লাইন হয় যোনটোৱে কি কৰে সার্কেলৰ সাইডস গিটা টাচ কৰে ঠিক আছে তো এতিয়া মই এটা chord ড্ৰ কৰিম ঠিক আছে যেনেকৈ এটো এটা মই chord ড্ৰ কৰিলো ঠিক আছে ডায়ামিটাৰো কি হয় এটা chord হয় আৰু ডায়ামিটাৰটো কি হয় লংগেষ্ট chord হয় তো chord বেলেগ একো নহয় জাস্ট এটা লাইন সেগমেন্ট হয় যোনটোৱে কি কৰে সার্কেলৰ সাইডস গিটা টাচ কৰে ঠিক আছে মানে সার্কেলৰ বাউন্ডাৰীটো টাচ কৰে তো ইয়াতে মই সেই chordটো কনসিডাৰ কৰি ললো এই chordটোক যদি মই AB বুলি ধৰি লওঁ ঠিক আছে আৰু এটো সেন্টাৰটো হৈছে C আৰু কোৱেশ্চনটোত আমাক কৈছে যে chordটোৰ সেন্টাৰৰ পৰা 5 cm ডিসটেন্সত আছে তাৰ মানে এই সেন্টাৰটোৰ পৰা chordডাল 5 cm ডিসটেন্সত আছে তো মই এটা লাইন ইয়াত ড্ৰ কৰি দিওঁ তো এটো হৈ গ'ল 5 cm ডিসটেন্সত এই chordডাল আছে সেন্টাৰৰ পৰা ঠিক আছে আৰু কোৱেশ্চনটোত অলৰেডি আমাক কৈছে যে সার্কেলটোৰ ৰেডিয়াস কিমান হয় 13 cm তো ৰেডিয়াস মানে আপোনালোকে জানে কি হয় সেন্টাৰৰ পৰা এই বাউন্ডাৰী লৈকে যোনটো ডিসটেন্স হয় হেতু কিমান হয় 13 cm তো এটো সবফালে কি হয় ইকুয়াল হয় তো এতিয়া মই কি কৰিম এই বি পাছিলে এই লাইনটো জয়েন কৰি দিম এটো ৰেডিয়াস হল বা এটো যদি মই ইয়াৰ পৰা এ লৈও জয়েন কৰি দিওঁ এটো কি হ'ব 13 cm এ হ'ব ঠিক আছে তো এতিয়া আমাক কি উলিয়াব দিছে কোৱেশ্চনটোত ফাইন্ড দ্য লেন্থ অফ দ্য chord এই chordডালৰ লেন্থ উলিয়াব দিছে ঠিক আছে তো ইয়াতে আকৌ এবাৰ মই কৈ দিছো ইয়াৰ পৰা ইয়ালে ডিসটেন্সটো হ'ব এটো যদি মই ডি পইণ্ট বুলি ধৰি লওঁ সি পৰা ডিলে ডিসটেন্স হৈছে 5 cm AC বা CB এটো হৈছে 13 cm আৰু এতিয়া আমি এই chordডালৰ লেন্থ আমাক উলিয়াব দিছে তো ইয়াতে আমি যদি ভালকে চাওঁ এই এংগলটো হ'ব 90 ডিগ্ৰী ঠিক আছে কিহৰ কাৰণে ইয়াৰ পৰা ইয়ালে ডিসটেন্সটো 5 cm দিছে আৰু এটো পারপেন্ডিকুলাৰে হ'ব লাগিব ঠিক আছে তো এটো 90 ডিগ্ৰী এংগল হৈ গ'ল আৰু এই ট্ৰায়াঙ্গলটো যদি আমি কনসিডাৰ কৰো ট্ৰায়াঙ্গল DCB ঠিক আছে এই DCB ট্ৰায়াঙ্গলত DC ৰ লেন্থটো হৈ গৈছে 5 cm ঠিক আছে DC ৰ লেন্থটো হৈছে 5 cm আৰু BC হৈছে 13 cm আমি এটা কি কৰিম BD উলিয়াই লম আৰু BD যদি উলিয়াই লওঁ তেতিয়া হলে আমি আকৌ DA উলিয়াই ল'ব পাৰিম কিহৰ কাৰণে এই দুটা লেন্থ ইকুয়াল হ'ব এটো লেন্থ যেহেতু 5 cm আছে এটো 13 cm তেতিয়া হলে এই লেন্থ কিটা কি হ'ব ইকুয়াল হ'ব তো আমি প্ৰথমে এই DB টো উলিয়াই লম ঠিক আছে আমাৰ কামটো হ'ব DB টো আমি উলিয়াই ল'ব লাগিব ঠিক আছে তো ইয়াতে মই পাইথাগোৰাছ থিওৰেম ইউজ কৰিম আৰু ইয়াত পাইথাগোৰাছ থিওৰেম ইউজ কৰিলে এই কোৱেশ্চনটো সলভ হৈ যাব আৰু পাইথাগোৰাছ থিওৰেমৰ মতে কি হয় যদি এটা ৰাইট এংগল ট্ৰায়াঙ্গল থাকে এটা ট্ৰায়াঙ্গল যাৰ এটা এংগল কি হ'ব 90 ডিগ্ৰী হ'ব তো তাত কি হয় যোনটো লংগেষ্ট সাইড হয় যোনটো হাইপোটেনিয়াছ হয় সেই হাইপোটেনিয়াছৰ স্কয়াৰটো তাৰ মানে BC স্কয়াৰ ইকুয়াল টু কি হ'ব বাকি দুটা সাইডৰ স্কয়াৰৰ সাম তো বাকি দুটা সাইড হৈছে DC এই DC ইয়াৰ স্কয়াৰ প্লাস DB স্কয়াৰ ঠিক আছে এটোই হৈছে পাইথাগোৰাছ থিওৰেম আৰু এই থিওৰেমটো পা আমি এই DB টো উলিয়াই ল'ব পাৰিম ঠিক আছে তো তাৰ কাৰণে আমি এতিয়া কি কৰিম BC ৰ ভ্যালুটো তো আমি জানো এটো হৈছে 13 তাৰ মানে 13 ৰ স্কয়াৰ কৰিব লাগিব ইফালে তাৰ পিছত DC 5 হয় 5 ৰ স্কয়াৰ কৰিম আৰু যেহেতু আমাক DB উলিয়াবহে লাগে এই কাৰণে DB এজ ইট ইজ আমি ৰাখি থম ঠিক আছে তো এতিয়া 13 ৰ স্কয়াৰ হয় 169 13 ইয়াৰ স্কয়াৰ কৰিম আমি এটো পাম 169 আৰু 25 ৰ স্কয়াৰ হয় 5 ৰ স্কয়াৰ হয় 25 ঠিক আছে আৰু ইফালে DB স্কয়াৰ থাকিব DB স্কয়াৰক এটা সাইডে ৰাখি বাকিখিনি নাম্বাৰস এটা সাইডে কৰি দিম DB স্কয়াৰ ইকুয়াল টু এটো হ'ব 169 minus 25 ঠিক আছে 25 টো ইফালে গলে কি হ'ব মাইনাস হৈ যাব আৰু এটো পাম আমি এতিয়া
9 পৰা 5 গ'ল 4 6 পৰা 2 গ'ল 4 আৰু এইফালে থাকিল 1 144 তো db স্কয়াৰ বা db ইকুৱেল টু কি হ'ব √144 আৰু ইয়াৰ স্কয়াৰ ৰুট হ'ব 12 ঠিক আছে 12 ইয়াতে ইউনিটটো সেন্টিমিটাৰ আছে কাৰণে আমি সেন্টিমিটাৰ লিখিব লাগিব তো db ভ্যালু আমি পাই গলো 12 সেন্টিমিটাৰ db পাই গলো ঠিক আছে তো db ওলাই গল আমাক এটা উলিয়াব লাগে কি গুটে কৰ্ডডালৰ লেন্থ উলিয়াব লাগে ab তো এতিয়া কি কৰিব লাগিব যেহেতু দুইটা ইকুৱেল হয় 12 + 12 কৰি দিম তো ইয়াৰ আনসাৰটো হৈ যাব 24 কৰ্ডডালৰ লেন্থ হৈ যাব 24 সেন্টিমিটাৰ আৰু ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ বি Question number 52 tamak disse a square park has each side of 100 cm. At each corner of the park there is a flower bed in the form of quadrant of radius 14 meter. Find the area of the remaining part of the park. ঠিক আছে এটা কোশ্চেনটো আমাক কৈছে এখন স্কয়াৰ পাৰ্ক আছে এখন পাৰ্ক যাৰ শেপটো কেনেকুৱা হয় স্কয়াৰ হয় ঠিক আছে আৰু তাৰ প্ৰত্যেকটো সাইড হৈছে 100 মিটাৰ পাৰ্কখনৰ সাইডছ কিটা হৈছে 100 মিটাৰ 100 মিটাৰ ঠিক আছে তাৰ পিছত পাৰ্কখনৰ কৰ্নাৰ গিটাত at each corner of the park there is a flower bed in the form of quadrant ঠিক আছে তো এতিয়া এই স্কয়াৰ পাৰ্কখনৰ প্ৰত্যেকটো কৰ্নাৰত ফ্লাৱাৰ বেড আছে মানে ফুল লগাই থোৱা আছে আৰু সেই ফুলখিনি যে লগাই থোৱা আছে হেতু হৈছে ইন দা ফৰ্ম অফ কোৱাড্ৰেন্টৰ ফৰ্মত আছে তাৰ মানে এনেকুৱা ফৰ্মত আছে ঠিক আছে তাৰ মানে এটা সাৰ্কেলক যদি আমি এনেকে চাৰি ভাগ কৰি দিওঁ তো এটো কয় কোৱাড্ৰেন্ট ঠিক আছে তো এটা কোৱাড্ৰেন্টৰ ফৰ্মত আছে আৰু সেই কোৱাড্ৰেন্টৰ যোনটো ৰেডিয়াস হয় সেই ৰেডিয়াসটো হৈছে 14 মিটাৰ এই কোৱাড্ৰেন্ট গিটাৰ ৰেডিয়াস হৈছে 14 মিটাৰ তো এটা আমাক উলিয়াব কি দিছে ফাইন্ড দা এৰিয়া অফ দা ৰিমেইনিং পাৰ্ট অফ দা পাৰ্ক এই এৰিয়াখিনি উলিয়াব দিছে ৰিমেইনিং পাৰ্টখিনি তাৰ মানে স্কয়াৰ পাৰ্ক এখন আছে স্কয়াৰ পাৰ্কখনৰ কৰ্নাৰ গিটাত কি আছে ফ্লাৱাৰ বেডছ আছে ইন দা ফৰ্ম অফ কোৱাড্ৰেন্টৰ ফৰ্মত ফ্লাৱাৰ বেডছখিনি আছে সেইখিনিক বাদ দি পেলাই যোনটো থাকি যায় সেই থাকি যোৱা এৰিয়াখিনি আমাক উলিয়াব দিছে ঠিক আছে তো ইয়াৰ এই কোৱেশ্চনটো কৰিব কাৰণে ফাৰ্স্ট আমি কি কৰিব লাগিব এই গুটে পাৰ্কখনৰ এৰিয়াটো আমি উলিয়াই লম কালিটো উলিয়াই লম ঠিক আছে তাৰপিছত আমি কি কৰিম এই ফ্লাৱাৰ বেডছখিনি এৰিয়াটো উলিয়াম আৰু মাইনাস কৰি দিলে এই এৰিয়াটো ওলাই যাব ঠিক আছে তো ফাৰ্স্ট আমি কি কৰিম পাৰ্কৰ এৰিয়াটো উলিয়াম আৰু হেতু হ'ব সাইড ইনটু সাইড তাৰ মানে 100 ইনটু 100 আৰু এটো হৈ যাব 10000 মিটাৰ স্কয়াৰ ঠিক আছে এটোটো ওলাই গল এৰিয়া তাৰ পিছত এতিয়া এই সাইডা যে ফ্লাৱাৰ বেডছ আছিল তাৰে আমি প্ৰথম এটা ফ্লাৱাৰ বেডৰ এৰিয়া উলিয়াই লম আৰু বাকি তেতিয়া চাৰিটাৰ ওলাই যাব বাকি তিনটাৰ ওলাই যাব ঠিক আছে তো এতিয়া আমি জানো সাৰ্কেলৰ যোনটো ফৰ্মুলা হয় হেতু হৈছে এৰিয়াৰ পাই r স্কয়াৰ এটো হৈছে এৰিয়া অফ এ সাৰ্কেলৰ এৰিয়াৰ ফৰ্মুলা হৈছে এটো কিন্তু এটো এতিয়া এটা সাৰ্কেলৰ কি হয় চাৰি ভাগৰ এভাগ হয় সেই কাৰণে আমি কি কৰিব লাগিব 1/4 ইনটু পাই r স্কয়াৰ কৰিব লাগিব ঠিক আছে এটা কোৱাড্ৰেন্টৰ এৰিয়া উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব 1/4 ইনটু পাই r স্কয়াৰ এই ফৰ্মুলাটো ইউজ কৰিব লাগিব কিহৰ কাৰণে যোনটো কোৱাড্ৰেন্ট হয় হেতু এটা সাৰ্কেলৰ চাৰি ভাগৰ এভাগ হয় ঠিক আছে তো এটো আমি এতিয়া 1/4 ইফালে পাই ভ্যালু আমি 22/7 ললো আৰু ৰেডিয়াস যেটো আমাক দিয়া আছে 14 তো আমি 14 ইনটু 14 কৰিলো ঠিক আছে তো এটা যোনখিনি ক্যান্সেল হয় এটো ক্যান্সেল কৰিম আমি এটো 7 এটো 2 ৰে যাব 2 7 যা 14 এটো 2 2 যা আৰু ইফালে 2 7 যা তাৰ মানে থাকি গৈছে 22 ইনটু 7 এটা এখিনি মাল্টিপ্লাই কৰিম তো 2 7 যা 14 और 4 2 7 যা 14 ইফালে 15 154 মিটাৰ স্কয়াৰ এটো হৈছে এটা কোৱাড্ৰেন্টৰ এৰিয়া 154 মিটাৰ স্কয়াৰ কিন্তু ইয়াত টোটাল 4টা আছে আমি কি কৰিব লাগিব 4 ৰে পূৰণ কৰি দিলে হ'ল মাল্টিপ্লাই কৰিম আমি 154 ক 4 ৰে 154 ইনটু 4 কৰিম আমি আৰু এটো হৈ যাব 4 4 যা 16 और 6 1 4 5 20 21 और 1 2 4 1 4 5 6 616 মিটাৰ স্কয়াৰ তো 4টা কোৱাড্ৰেন্টৰ যোনটো এৰিয়া হ'ব হেতু হৈছে এটো আৰু গুটে পাৰ্কখনৰ এৰিয়া আছিল 10000 মিটাৰ স্কয়াৰ যোনটো অলৰেডি আমি প্ৰথম উলিয়াইছো এটা এই দুটাক যদি আমি মাইনাস কৰি দিও বিয়োগ কৰি দিও তেতিয়া হলে আমি উত্তৰটো পাই যাম ঠিক আছে তো এতিয়া আমি কি কৰিম
10,000 minus 616 এইটো এতিয়া মাইনাছ কৰিম তো 10 পৰা 6 গ'ল 4 9 পৰা 1 গ'ল 8 9 পৰা 6 গ'ল 3 আৰু এইটো হৈছে 9384 মিটাৰ স্কুৱেৰ তাৰমানে অপশ্যন নম্বৰ ডি ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাই লওঁ কুৱেশ্যন 53 আমাক দিছে what must be added to x to the power 4 plus 2x cube minus 2x square plus x minus 1 so that the resulting polynomial is exactly divisible by x square plus 2x minus 3 তো ইয়াতে আমাক এটা পলিনোমিয়েল দিছে আৰু সেই পলিনোমিয়েলটো হৈছে x to the power 4 plus 2x cube minus 2x square plus x minus 1 আৰু এই পলিনোমিয়েলৰ লগত আমি কি নম্বৰ এড কৰিব লাগিব এনেকুৱা এটা নম্বৰ এড কৰিব লাগিব মানে এটা এক্সপ্ৰেছন এটা পলিনোমিয়েল আমি এড কৰিব লাগিব যাতে সেই গোটেই পলিনোমিয়েলটো x স্কয়াৰ প্লাস 2x minus 3 ৰে ডিভিজিবল হয় এটা নম্বৰ যদি বেলেগ এটা নম্বৰেৰে যদি ডিভিজিবল হয় তেতিয়াহলে ৰিমাইন্ডাৰটো কি আহিব লাগিব 0 আহিব লাগিব যেনেকৈ মই সিম্পল এক্সাম্পল এটা ইয়াতে দিওঁ যদি 15 ক মই 3 ৰে ডিভাইড কৰিব বিচাৰিছো তেতিয়াহলে 3 5 যা 15 হয় আৰু ইয়াৰ ৰিমাইন্ডাৰ কি আহিছে 0 আহিছে ঠিক আছে তাৰ মানে 15 to 3 ৰে কমপ্লিটলি ডিভিজিবল হয় এতিয়া ইয়াতো আমাক কি কৰিছে এটা পলিনোমিয়েল দিছে আৰু এই পলিনোমিয়েলটো কি নম্বৰ এড কৰিলে গোটেই পলিনোমিয়েলটো এটোৰে এই পলিনোমিয়েলটো এদি কমপ্লিটলি ডিভিজিবল হ'ব হেতু আমাক উলিয়াব দিছে তো ইয়াত জাস্ট আমি ডিভাইড কৰিম x4 plus 2x cube minus 2x square plus x minus 1 ইয়াক আমি a নম্বৰটোৰে ডিভাইড কৰিম ঠিক আছে এটা ইয়াত আছে x square আৰু ইয়াত আছে x to the power 4 তো আমি x square ৰ লগত কি কৰিব লাগিব এনেকুৱা এটা টার্ম ইয়াত মাল্টিপ্লাই কৰিব লাগিব যাতে আনসাৰটো আমি x to the power 4 পাওঁ তো ইয়াত কি কৰিব লাগিব x square ক x square ৰে মাল্টিপ্লাই কৰিলে আমি x to the power 4 পাম ঠিক আছে তাৰ পিছত এই এক্সপ্ৰেছনত আৰু কিছুমান টার্মস আছে প্লাস 2x into x square যদি আমি কৰো তেতিয়া হলে কি হৈ যাব প্লাস 2x কিউব 2 টো আহিব 2 into ইয়াৰ যেহেতু x ৰ কোএফিচিয়েন্ট 1 হয় 2 into 1 কি হ'ব 2 হ'ব x into x square কি হৈ যাব x কিউব হ'ব ঠিক আছে তাৰ পিছত -3 আছে -3 আৰু x square ক যদি মাল্টিপ্লাই কৰো তেতিয়া হৈ যাব -3x square তো এখিনি হল এতিয়া আমি মাইনাস কৰিম মাইনাস কৰিলে এগিটা ক্যান্সেল হ'ব 0 আহিব ইফালে এগিটাও ক্যান্সেল হৈ যাব 0 আহিব আৰু ইয়াত কি হ'ব এটো প্লাস হ'ব প্লাস মাইনাস মাইনাস আৰু ইয়াৰ আনসাৰটো আমি পাম x square plus x minus 1 তো ইয়াত কি হল -2x square আছে আৰু তলত -3x square আছিল কিন্তু এই -2x square আৰু -3x square ৰ মাজত আকৌ কি হ'ব মাইনাস হ'ব তো হে মাইনাস মাইনাস এই নম্বৰটো কি হৈ গল প্লাস হৈ গল কথাটো বুজি পাইছেনে এনেকুৱা হৈ আছে -2x square আৰু ইফালে আছে -3x square এহতৰ মাজত আকৌ কি হৈ আছে মাইনাস হৈ থকা নাই জানো ডিভাইডত আমি কি কৰো মাইনাস কৰো তো হে কাৰণে এই মাইনাস মাইনাস কি হৈ গল প্লাস হৈ গল 3x square হৈ গল আৰু ইফালে আছে -2x square তো এইগিটা কৰাৰ পিছত আমি কি পাম পজিটিভ x square এই কাৰণে মই ইয়াত একো লিখা নাই ইয়াত প্লাস লিখি দিবও পাৰে বা নিলিখিলো হল কি কাৰণে ইয়াৰ আগতো 0 আছে তো x square plus x minus 1 আমি পালো এতিয়া এই এক্সপ্ৰেছনটো আমি আকৌ ডিভাইড কৰিম এই এক্সপ্ৰেছনটো পা ঠিক আছে ইয়াত x square plus 2x minus 3 আছে আৰু ইয়াত আছে x square plus x minus 1 তো আমি প্ৰথম এই ফাৰ্স্ট টার্মটো চাম তো ইয়াত অলৰেডি x square আছে আৰু ইয়াত x square আছে তো আমি ইয়াত জাস্ট কি কৰিম 1 দি মাল্টিপ্লাই কৰিলে হল তো x square plus 1 ইয়াত কি হ'ব x square আহিব 2x ইয়াত প্লাস প্লাস আছে ইয়াত প্লাস আহি যাব আৰু 2x into 1 কৰিলে কি পাম আমি 2x পাম আৰু -3 into 1 কৰিলে আমি ইয়াত পাম -3 ঠিক আছে আকৌ কি হ'ব এইগিটা সিমিলার টার্ম হয় এটাৰ মাজত মাইনাস হ'ব তো এইগিটা কাটি যাব ঠিক আছে তো ইয়াত 0 আহি গল কিন্তু ইয়াত কি হৈ গল x আছে আৰু 2x এটাৰ মাজত কি হৈ আছে মাইনাস হৈ আছে ঠিক আছে তো এতিয়া x ৰ পৰা -2x মাইনাস কৰিলে থাকি যাব -x ঠিক আছে আৰু তাৰ পিছত আকৌ কি আছে -3 -1 -3 তো মাইনাসে মাইনাসে প্লাস হৈ যাব এটো হ'ব -1 plus 3 তো -1 plus 3 এটো হ'ব আনসার +2 তো এতিয়া এইখিনি লাগে বুজি পাইছেনে ইয়াত আমি জাস্ট কি কৰিলো ডিভাইড কৰিলো এইবিলাক প্ৰবলেম ক্লাস 9 ৰ পলিনোমিয়েল চেপ্টাৰত আছে
তো ইয়াত আমাক এতিয়া কি কৰিব দিছে কোৱেশ্চনটোত what must be added to this polynomial so that the resulting polynomial is exactly divisible by this polynomial ঠিক আছে এতিয়া আমি ইয়াত এটা আকৌ polynomial এটা পালো নিয়মতে কি হ'ব লাগে যেতিয়া এটা নাম্বাৰ কমপ্লিটলি যদি বেলেগ এটা নাম্বাৰে ডিভিজিবল হয় ৰিমাইন্ডাৰ 0 আহিব লাগে কিন্তু ইয়াত 0 আহা নাই তাৰ মানে এই পলিনোমিয়ালটো কমপ্লিটলি এই পলিনোমিয়ালৰ পৰা ডিভাইড নহয় তো এতিয়া আমি কি কৰিব লাগিব এই পলিনোমিয়ালৰ লগত এটো এড কৰিব লাগিব প্লাস কৰিব লাগিব তো আপোনালোকে এই ফৰ্মুলাটো পাইছিলে ন আগতে ডিভাইডেন্ট ইকুৱেল টু ডিভিজাৰ ইনটু কোটিয়েন্ট প্লাস ৰিমাইন্ডাৰ বেলেগ একো নহয় যোনটো এই নাম্বাৰটো এটোক ডিভিডেন্ট বুলি কয় এটোক ডিভিজাৰ বুলি কয় এটো হৈছে কোটিয়েন্ট আৰু এটো হৈছে ৰিমাইন্ডাৰ তো যেতিয়া ডিভিজাৰ আৰু কোটিয়েন্টক আমি মাল্টিপ্লাই কৰোঁ 3 আৰু 5ক আমি যদি মাল্টিপ্লাই কৰোঁ আৰু লগতে ৰিমাইন্ডাৰটো যদি প্লাস কৰি দিওঁ তেতিয়া হলে আমি এই নাম্বাৰটো পাব লাগিব ঠিক আছে তো ইয়াতো তেনেকুৱা হৈ আছে এটো হৈছে ডিভিডেন্ট এটো হৈছে ডিভাইজাৰ এটো কোটিয়েন্ট আৰু এটো হৈছে ৰিমাইন্ডাৰ ঠিক আছে তো ডিভিজাৰ আৰু কোটিয়েন্ট এই দুটাক মাল্টিপ্লাই কৰি পেলাই যদি আমি ৰিমাইন্ডাৰ লগত প্লাস কৰোঁ তেতিয়া হলে আমি কি পাব লাগিব এই পলিনোমিয়ালটো পাব লাগিব ঠিক আছে তো এতিয়া আমি এই ৰিমাইন্ডাৰটোক যদি ইটো সাইডে আনি দিওঁ ডিভাইডেন্ট ইকুৱেল টু কি হ'ব মাইনাস ৰিমাইন্ডাৰ ইকুৱেল টু ডিভিজাৰ ইনটু কোটিয়েন্ট ঠিক আছে আৰু ইয়াত ডিভিডেন্ট কি হয় এই নাম্বাৰ এই পলিনোমিয়ালটো x to the power 4 plus 2x cube minus 2x square plus x minus 1 ঠিক আছে আৰু আমি কি কৰিব লাগিব মাইনাস ৰিমাইন্ডাৰ আমাৰ ৰিমাইন্ডাৰ কিমান আছিল মাইনাস x plus 2 তো এতিয়া মাইনাস মাইনাস এটো কি হৈ যাব প্লাস x minus 2 ঠিক আছে তো আমাৰ আনসাৰটো হ'ব এটো x minus 2 তাৰ মানে অপচন নম্বৰ a যোনটো পলিনোমিয়াল আমাক দিয়া আছে সেই পলিনোমিয়ালৰ লগত যদি আমি এই x minus 2 এড কৰি দিওঁ তেতিয়া হে এই গুটে পলিনোমিয়ালটো x square plus 2x minus 3 ৰে ডিভিজিবল হ'ব ঠিক আছে Question number 54 ত আমাক দিছে what is the smallest square number divisible by each one of the number 8 9 and 10 এই কোৱেশ্চনটোত আমাক এটা smallest square number বিচাৰিব দিছে আৰু সেই নাম্বাৰটো 8 9 আৰু 10 ৰে ডিভিজিবল হ'ব এটা কোৱেশ্চনটোত যেহেতু smallest square number বুলি কৈছে আমি স্কয়াৰটো বাদ দিওঁ প্ৰথমে আমি smallest numberটো বিচাৰি লওঁ ঠিক আছে smallest number যোনটো 8 9 আৰু 10 ৰে ডিভিজিবল হ'ব তো তাৰ কাৰণে আমি কি কৰিব লাগিব লখাগু ল'ব লাগিব এলসিএম ল'ব লাগিব 8 9 আৰু 10 ৰ ঠিক আছে 8 9 আৰু 10 ৰ আমি কি কৰিম এলসিএম লম তো এটো হ'ল 2 4 যা 8 9 2 ৰে ডিভিজিবল নহয় 2 5 যা 10 ঠিক আছে আকৌ 2 ৰে যাব 2 2 যা 4 এইটা তেনেকৈ থাকিব 3 ৰে কৰিম 3 3 যা 9 আৰু এটো এনেকৈ থাকি যাব তো আমি পালো 2 into 2 into 3 into 3 into 2 into 5 ঠিক আছে তো এখিনি আমি নাম্বাৰস পালো ফ্যাক্টৰস পালো ঠিক আছে তো এতিয়া এটো যদি আমি মাল্টিপ্লাই কৰো তেতিয়া হলে আমি কি পাইছো এটো এবাৰ চাই লওঁ তো 2 2 যা 4 3 3 যা 9 আৰু ইফালে 2 5 যা 10 তাৰমানে এখিনি যদি গুটেখিনি মাল্টিপ্লাই কৰো তেতিয়া হলে আমি পাম 4 9 যা 36 into 10 360 ঠিক আছে আমি পালো 360 360 টো এটা স্মলেস্ট নাম্বাৰ যোনটো 8 9 আৰু 10 এই তিনিটা নাম্বাৰে কি হ'ব ডিভিজিবল হ'ব আমি হৰণ কৰিব পাৰিম ঠিক আছে কিন্তু এটা আমাৰ কোৱেশ্চনটোত তো স্মলেস্ট নাম্বাৰ উলিয়াব দিয়া নাই আমাক কৈছে স্মলেস্ট স্কয়াৰ নাম্বাৰ তাৰ মানে এনেকুৱা এটা নাম্বাৰ যোনটো স্কয়াৰ হ'ব মানে দুটা নাম্বাৰক মাল্টিপ্লাই কৰিলে আমি সেই নাম্বাৰটো পাম ঠিক আছে মানে আমাক স্কয়াৰ উলিয়াব দিছে তো ইয়াতে যদি আমি চাওঁ 2 2 ৰ পেয়াৰ বনি আছে তাৰ মানে 2 into 2 কৰিলে 2 স্কয়াৰ হৈ আছে ন মানে 2 স্কয়াৰ আমি লিখিব পাৰো আৰু ইফালে 3 into 3 এটো এটা পেয়াৰত আছে ইয়াকো আমি 3 স্কয়াৰ লিখিব পাৰো কিন্তু 2 into 5 এইকিটা নাম্বাৰৰ পেয়াৰ নাই ঠিক আছে তো ইয়াৰ লগত আমি আকৌ কি কৰিব লাগিব এটা 2 মাল্টিপ্লাই কৰি দিও যদি তেতিয়া হলে কি হ'ব 2 স্কয়াৰ হৈ যাব আৰু ইফালে আৰু এটা 5 যদি মাল্টিপ্লাই কৰো তেতিয়া হলে 5 স্কয়াৰ হ'ব তাৰমানে আমি এক্সট্ৰাকে কি কৰিলো এই নাম্বাৰটো ইনটু কৰিলো 2 into 5 যাতে আমি স্মলেস্ট স্কয়াৰ নাম্বাৰ পাওঁ তো এতিয়া 2 into 5 মানে 10 এক্সট্ৰা 10 এটা আমি কি কৰিব লাগিব এই 360 লগত মাল্টিপ্লাই কৰিব লাগিব তাৰমানে 3600 হ'ব তো আমাৰ আনসাৰটো হ'ব এটো এই 3600 মানে 3600 এটা স্মলেস্ট স্কয়াৰ নাম্বাৰ হয় যোনটো 8 9 10 ৰে ডিভিজিবল হ'ব কিন্তু তাৰ আগতে আমি 360 যোনটো পাইছিলো হেতু হৈছে স্মলেস্ট নাম্বাৰ যোনটো 8 9 10 ৰে ডিভাইড হ'ব এলসিএম উলিয়াইছিলো আমি
তাৰপিছত আমি এইটো পাইছিলোঁ কিন্তু আমাৰ কুৱেশ্যনত যিহেতু স্মলেষ্ট স্কুৱেৰ নাম্বাৰ উলিয়াব দিছে সেইকাৰণে আমি কি কৰিলোঁ 2 × 5 আকৌ কৰিলোঁ যাতে এই নাম্বাৰটো এটা স্কুৱেৰ নাম্বাৰ হয় সেইকাৰণে আমি পালোঁ 3600 আৰু আমি যদি 60 × 60 কৰোঁ তেতিয়াহ'লে আমি 3600 নাপাম জানো তো এইটো কাৰণে এইটো এটা কি হয় স্কুৱেৰ নাম্বাৰ হয় ঠিক আছে Question number 55. The length of a rectangle is 15 cm more than its width. If the perimeter is 150, find the dimensions of the rectangle. ইয়াতে আমাক এটা rectangle দিছে আৰু সেই rectangleটোৰ যোনটো length হয় সেইটো breadthতকৈ 15 cm বেছি বুলি কৈছে তাৰমানে যদি breadthটো x হয় তেতিয়াহ'লে lengthটো কিমান হ'ব breadthতকৈ 15 cm বেছি তাৰমানে x + 15 হ'ব ঠিক আছে তাৰপিছত আমাক কৈছে যে পেৰিমিটাৰটো হৈছে 150 সেন্টিমিটাৰ পেৰিমিটাৰ আমাক দিয়া আছে 150 সেন্টিমিটাৰ পৰিসীমা দিয়া আছে ঠিক আছে 150 সেন্টিমিটাৰ এতিয়া ইয়াতে আমাক ডাইমেনশনছ খিনি উলিয়াব দিছে তাৰমানে লেন্থ ব্ৰেথ খিনি উলিয়াব দিছে ঠিক আছে তো তাৰ কাৰণে আমি এতিয়া কি কৰিম পেৰিমিটাৰ যোনটো ফৰ্মুলা আছে সেই ফৰ্মুলাটো ইউজ কৰিম তো পেৰিমিটাৰ ফৰ্মুলাটো আছে 2 * L + B তো এটা 2 * কি হ'ব লেন্থটো হৈছে x + 15 x + 15 আৰু ব্ৰেথ হৈছে x + x আৰু পেৰিমিটাৰটো আমি জানো 150 সেন্টিমিটাৰ অলৰেডি দিয়া আছে তো পেৰিমিটাৰ আমাক দিয়া আছে কাৰণে আমি 150 পাতি ললো আৰু এটা 2 * x আৰু x কিমান হৈ যাব 2x + 15 হ'ব ঠিক আছে তো এতিয়া আমি এই 2 টোক ইফালে লৈ যাব পাৰো তো 150/2 লিখিব পাৰো আৰু ইফালে এটো হৈ যাব 2x + 15 ঠিক আছে তো এইখিনিলৈকে হ'ল তাৰপিছত আমি এটো অকমান সলভ কৰি দিও তো 150/2 এটো হৈ যাব ইফালে 75 হ'ব এটো 75 = 2x + 15 the 2x = আমি লিখিব পাৰো 75 - 15 আৰু এটো সলভ কৰিলে 75 ৰ পৰা 15 যদি যায় তেতিয়া হলে ইফালে থাকি যাব 0 আৰু 7 ৰ পৰা 1 গল 6/2 ইয়াৰ পৰা আমি x ৰ ভ্যালু পাই গলো 30 সেন্টিমিটাৰ তাৰ মানে ব্ৰেথটো হ'ব 30 সেন্টিমিটাৰ আৰু লেন্থটো হ'ব 30 + 15 তাৰ মানে এটো হৈ যাব 45 সেন্টিমিটাৰ ঠিক আছে Question number 56 ইয়াত আমাক দিছে a tower stands vertically on the ground from a point on the ground which is 15 meter away from the foot of the tower the angle of elevation of the top of the tower is found to be 60 degree what is the height of the tower ঠিক আছে কোশ্চেন টো ট্ৰিগনোমেট্ৰি হয় আৰু ইয়াতে যোনখিনি কোশ্চেনছ মই ডিসকাস কৰি আছো প্ৰায় 9 10 ৰ ম্যাথছ পৰা আহিছে আৰু এই কোশ্চেনটো প্ৰায় এক্সামত আহি থাকে এনেকুৱা ট্ৰিগনোমেট্ৰিৰ এপ্লিকেশনৰ কোশ্চেনছ বিলাক তো এতিয়া কোশ্চেনটোত আহো আমি কোশ্চেনটোত আমাক কৈছে এডাল টাৱাৰ আছে সেই টাৱাৰটো ভাৰ্টিক্যালি ফিক্স কৰি থোৱা আছে তাৰ মানে গ্ৰাউণ্ডৰ লগত এই টাৱাৰটোৱে 90 ডিগ্ৰী এংগল এটা ফৰ্ম কৰিছে ঠিক আছে কোশ্চেনৰ নেক্সট পাৰ্টত কৈছে from a point on the ground which is 15 meter away from the foot of the tower এই টাৱাৰডালৰ ফুটৰ পৰা 15 মিটাৰ দূৰত আমাক কি কৈছে এটা পইণ্ট ল'ব দিছে ঠিক আছে তাৰ মানে এই টাৱাৰৰ তলৰ পৰা আমি যদি 15 মিটাৰ দূৰৰ পৰা ইয়াত কি কৈছে 15 meter away from the foot of the tower the angle of elevation of the top of the tower is found to be 60 degree তাৰ মানে এই পইণ্টটোৰ পৰা যদি আমি টাৱাৰৰ টপলে চাওঁ ঠিক আছে তেতিয়া হলে এই এংগলটো হ'ব 60 ডিগ্ৰী এটো কয় এংগল অফ এলিভেশন ঠিক আছে মই আকবাৰ ৰিপিট কৰি দিছো এডাল টাৱাৰ আছে আৰু সেই টাৱাৰটোৱে গ্ৰাউণ্ডৰ লগত 90 ডিগ্ৰী এংগল ফৰ্ম কৰি আছে 15 মিটাৰ দূৰৰ পৰা যদি আমি সেই টাৱাৰৰ টপটো চাওঁ তেতিয়া হলে এই যোনটো আমাৰ লাইন অফ সাইট হয় তাৰমানে আমি যেনেকৈ সিধাকে চাই আছো এই লাইনডাল আৰু এই গ্ৰাউণ্ডৰ মাজৰ যোনটো এংগল হয় হেতু হ'ব 60 ডিগ্ৰী ঠিক আছে আৰু ইয়াতে আমি ট্ৰিগনোমেট্ৰি ৰেশিও ইউজ কৰিম আৰু যেহেতু ইয়াত আমাক এই ভ্যালুটো দিয়া আছে 15 মিটাৰ তাৰ মানে এই বেসৰ ঠিক আছে আৰু আমাক কোশ্চেনটো উলিয়াব দিছে হোৱাট ইজ দা হাইট অফ দা টাৱাৰ টাৱাৰডালৰ হাইট উলিয়াব দিছে তাৰ মানে আমাক এ সাইডটো লাগে আৰু এ সাইডটো লাগে ঠিক আছে তো আমি জানো যে tan থিটা ইকুৱেল টু কি হয় পাৰপেন্ডিকুলাৰ বাই বেস হয় tan থিটা ইকুৱেল টু কি হয় পাৰপেন্ডিকুলাৰ বাই বেস মানে p বাই b হয় আৰু ইয়াতে থিটাৰ ভ্যালুটো হৈছে 60 ডিগ্ৰী তাৰ মানে tan 60 ডিগ্ৰী tan 60 ডিগ্ৰী ইকুৱেল টু কি হ'ব পাৰপেন্ডিকুলাৰ বাই বেস বেসটো আছে 15 মিটাৰ সেইকাৰণে আমি 15 পুট কৰি দিলো
ঠিক আছে তো ইয়াতে মই কি কৰিলোঁ টেন থিটা পাৰপেণ্ডিকুলাৰ বাই বেছ কনচিডাৰ কৰিলোঁ কিহৰ কাৰণে আমাক এই দুটা ছাইড লাগে টাৱাৰৰ হাইটটো উলিয়াব লাগে আৰু এইটো দিয়া আছে আৰু এংগল হৈছে 60 ডিগ্ৰী সেইকাৰণে tan 60 ইকুৱেল টু p/15 আহিল tan 60 ডিগ্ৰীৰ ভ্যালু হয় √3 এখন তোমালোকে সৰি আপোনালোকে যদি ট্ৰিগনোমেট্ৰি যোনখন চাৰ্ট আছে য'ত ডিফাৰেণ্ট এংগলৰ কাৰণে সাইন কোসাইন আৰু টেনৰ ভ্যালুবিলাক কি হয় আমি ডিফাৰেণ্ট পাওঁ সেই চাৰ্টখন চালে আপোনালোকে দেখা পাব যে tan 60 ডিগ্ৰীৰ ভ্যালুটো হয় √3 আৰু এটো আমি এজ ইট ইজ পাতি দিলো আৰু ইয়াবা p পাম আমি 15√3 মিটাৰ তো আমাৰ আনসাৰ ওলাই গল এই যোনটো টাৱাৰ আছে টাৱাৰ ডালৰ যোনটো লেন্থ হ'ব হেতু হ'ব 15√3 মিটাৰ তাৰ মানে অপচন নম্বৰ বি Question number 57 at among this two water taps together can fill a tank in 3 hours 45 minutes. The tap with larger diameter takes 10 hours less than the smaller one to fill the tank separately. Calculate the time taken by the larger tap to fill the tank alone. এটা আমাৰ কোৱেশ্চনত দুটা টেপৰ কথা কৈছে আৰু সেই টেপ গিটাক আমি এ আৰু বি বুলি কনসিডাৰ কৰিলাম ঠিক আছে এটা দুইটা টেপ যেতিয়া অন কৰি দিয়া হয় এটা ট্যাঙ্ক আছে আৰু সেই ট্যাঙ্কটো গোটে ফুল হওঁতে দুইটা টেপক যদি একেলগে অন কৰি দিয়া হয় তেতিয়া হলে 3 ঘন্টা 45 মিনিট লাগিব ঠিক আছে কোৱেশ্চনত আমাক কৈছে ফাৰ্স্ট পাৰ্টটো দেখনি কথা ক'লে নেক্সট পাৰ্টটো কৈছে দা টেপ উইথ লাৰ্জাৰ ডায়ামিটাৰ টেক্স 10 hours less than the smaller one to fill the tank separately আৰু আমি যদি বেলেগ কে টেপ গিটা অন কৰো তেতিয়া হলে যোনটো হৰু টেপ আছে সেই হৰু টেপটোৱে ডাঙৰ টেপৰ যিমান সময় লাগে তাতকে 10 ঘন্টা বেছি সময় লগাব এই ট্যাঙ্কটো ফুল হ'ব কাৰণে মই আকৌ এবাৰ কৈ দিছো দুটা টেপ আছে আৰু দুটা টেপৰ ভিতৰত এটা ডাঙৰ টেপ আৰু এটা সৰু টেপ আছে তো সৰু টেপটোৱে ডাঙৰ টেপতকে 10 ঘন্টা বেছি সময় লগাব এই ট্যাঙ্কিটো ফুল কৰিব কাৰণে ঠিক আছে তো এতিয়া আমি এই কোৱেশ্চনটো সলভ কৰিম আমাক ইয়াত কি উলিয়াব দিছে ক্যালকুলেট দা টাইম টেকেন বাই দা লাৰ্জাৰ টেপ টু ফিল দা ট্যাঙ্ক অলোন তো ডাঙৰ যোনটো টেপ আছে যাৰ ডায়ামিটাৰটো ডাঙৰ হয় সেই টেপটোৱে কিমান সময় লগাব এই গোটেই ট্যাঙ্কিটো ফুল কৰিবৰ কাৰণে ঠিক আছে তো ইয়াতে আমি যোনটো ডাঙৰ টেপ আছে সেই ডাঙৰ টেপটোৱে x সময় লগাই বুলি x আৱাৰ্স লগাই বুলি ধৰি লওঁ ঠিক আছে তেতিয়া হলে সৰু টেপটোৱে কি কৰিব ডাঙৰটোতকে 10 ঘন্টা বেছি লগাব কিহৰ কাৰণে কোৱেশ্চনটোত আমাক দিয়ে দিছে যে টেপ উইথ লাৰ্জাৰ ডায়ামিটাৰ টেক্স 10 hours less than the smaller one যোনটো ডাঙৰ টেপ আছে সেই ডাঙৰ টেপটোৱে সৰু টেপটোতকে কি কৰিব 10 ঘন্টা কম লগাব বা আমি উল্টাকে লিখিব পাৰো যে সৰুটোৱে ডাঙৰটোতকে কি কৰিব 10 ঘন্টা বেছি লগাব ঠিক আছে আৰু দুইটাই যদি একেলগে স্টাৰ্ট কৰি দিয়া হয় তেতিয়া হলে কিমান সময় লগাব 3 ঘন্টা 45 মিনিট ঠিক আছে তো এতিয়া এই ৰিলেশনটো আমি এটা ইকুৱেশনলৈ কনভাৰ্ট কৰি লম এটা এটোটো দিছে আমাক কি এটা টেপে ইমানখিনি সময়ত কি কৰি আছে এটা টেপ ফুল কৰি আছে কিন্তু 1 ঘন্টাত কিমানখিনি টেংকি পানী ফুল কৰিব পাৰিব টেপ এ তো এটো হ'ব 1/x আৰু বি এও 1 ঘন্টাত এই গোটেই টেংকিৰ কিমানখিনি পানী ফুল কৰিব পাৰিব 1/x + 10 ঠিক আছে আৰু ইয়াপা যদি আমি দুইটাকে যোগ কৰি দিও তেতিয়া হলে মানে দুইটাই যদি একেলগে স্টাৰ্ট কৰি দিও তেতিয়া হলে এটো লাগিব 3 ঘন্টা 45 মিনিট এটো হৈছে আমাৰ ইকুৱেশন যোনটো সলভ কৰিলে আমি আমাৰ যোনটো উলিয়াব দিছে মানে ডাঙৰ টেপটো কিমান সময় লগায় হেতু আমি উলিয়াই লব পাৰিম তো ইয়াতে 3 hours 45 minutes এটুক আমি আৱাৰ্সলৈ কনভাৰ্ট কৰি লওঁ ইয়াত 45 মিনিটস জিনখিনি আছে তো এটো যদি আমি আৱাৰ্সলৈ কনভাৰ্ট কৰিব লাগে তেতিয়া হলে 60 ৰে ডিভাইড কৰিব লাগিব আৰু এটো হ'ব দুইটা 15 ৰে যাব 15 3 গুণ আৰু এটো 15 4 গুণ তাৰ মানে 3/4 আৰু ইয়াক যদি সলভ কৰো 4 3 * 12 13 14 15/4 ঠিক আছে 15/4 আৱাৰ্স হ'ব তো এই ভ্যালুটো ইয়াত পুট কৰি দিম 1/x + 1/x + 10 ইকুৱেল টু এটো হ'ব 1/15/4 15/4 ঠিক আছে এখিনিলৈকে হ'ল এতিয়া ইয়াত আমি ক্ৰস মাল্টিপ্লাই কৰিম তো x + 10 ইফালে যাব x + 10 এটো হৈ যাব +x / x * x x² x * 10 10x ইকুৱেল টু হ'ব 4/15 ঠিক আছে এতিয়া আকৌ আমি ক্ৰস মাল্টিপ্লাই কৰিম ইয়াত a 15 টো ইফালে গুচি যাব প্ৰথমে a x এটো হৈ যাব 2x + 10 আৰু ইফালে কি হ'ল 15 আহি গল আৰু ইফালে হৈ যাব
4 into x square 4x square plus 4 into 10x 40x ঠিক আছে এইখিনিলৈকে হ'ল তাৰপিছত 15 into 2x এটো হৈ যাব 30x 15 into 10 হৈ যাব 150 আৰু এটো হৈ গ'ল 4x square plus 40x ঠিক আছে এতিয়া আমি গোটেইখিনি একেলগ কৰি দিও আৰু ইকুৱেল টু ইফালে লৈ 0 ইকুৱেল কৰি দিও ঠিক আছে তো ইয়াত আমি পাম 4x square plus 40x আৰু ইকুৱেল ইফালে যদি 30 গুচি যায় তেতিয়া হলে -30x হ'ব আৰু -150 ইকুৱেল টু 0 ঠিক আছে ফাইনালি আমি এই ইকুৱেশ্যনটো পালো এটা এই ইকুৱেশ্যনটো আৰু অকন সলভ কৰিম আৰু ইয়াত দেখিছা আপোনালোকে দেখিছে ইয়াত 4x আছে 40 30 আৰু 150 আছে তো এটো 2 ৰে আমি ডিভাইড কৰি দিব পাৰো তো এটো আমি লিখিব পাৰো 2x square plus 20x minus 15x minus এটো হৈ যাব 75 equal to 0 আৰু যদি সলভ কৰো তেতিয়া হলে এই 20 আৰু 15ক যদি আমি প্লাস মাইনাস কৰো তেতিয়া হলে এটো হৈ যাব প্লাস মাইনাস কৰিলে এটো 5x হ'ব 5x minus 75 equal to 0 এতিয়া ইয়াতে আমি এটা কোয়াড্ৰেটিক ইকুৱেশ্যন পালো ঠিক আছে আৰু এই কোয়াড্ৰেটিক ইকুৱেশ্যনটোক যদি আমি ফেক্টৰাইজ কৰি দিও তেতিয়া হলে আমি x ৰ ভ্যালু পাই যাম ঠিক আছে এতিয়া 2x square plus 5x minus 75 ইয়াক যদি আমি ফেক্টৰাইজ কৰিম তেতিয়া আমি প্ৰথম a গিটা টাৰ্ম চাও a গিটা টাৰ্মক আমি কি কৰিম ইয়াত যোনটো 75 আছে আৰু x ৰ যোনটো কোফিচিয়েন্ট আছে x স্কয়াৰৰ হেতু আছে 2 a গিটাক মাল্টিপ্লাই কৰিলে আমি পাম 150 আৰু 150 যদি আমি ফেক্টৰস চাও তেতিয়া হলে কি পাম হেতু চাম তো এটো হ'ব 15 into 10 আৰু বহুত পাম কিন্তু এতিয়া আমাক কি কৰিব লাগে যোন গিটা ফেক্টৰ পাম হে ফেক্টৰ গিটাক যদি প্লাস মাইনাস কৰো তেতিয়া হলে মাজৰ টাৰ্মটো পাব লাগিব তো ইয়াতে যদি 15 আৰু 10ক যদি মই মাইনাস কৰি দিও তেতিয়া হলে 5x পাম তো সেই কাৰণে মই এই গিটাৰ টাৰ্মে ইউজ কৰিম ঠিক আছে তো ইয়াক আমি লিখিব পাৰো 2x square অলৰেডি তো ইয়াত আহি আছিল তো ইয়াকে আমি ডাইৰেক্ট ফেক্টৰাইজ কৰি দিয়াতেনো হৈ যায় এটুক লিখিব পাৰো -10x আৰু ইফালে 15x minus 75 equal to 0 ইয়াত খালি মই কি কৰিছো যোনখিনি ফেক্টৰস আছিল হে ফেক্টৰস খিনি পুট কৰি দিছো যাতে এক প্লাস মাইনাস কৰিলে আমি 5x পাওঁ ঠিক আছে এতিয়া ইয়াতে আমি যোনখিনি কমন লব পাৰো এখিনি কমন লম তো ইয়াতে আমি 2x কমন লম তো 2x into x x square হ'ব 2x into x x square হ'ব minus 2x into 5 2x into 5 কি হ'ব 10x এটো হৈ গল নেক্সট এটা আমাৰ ওচৰত আছে 15x minus 75 ইয়াত আমি কি কমন লব পাৰো তো ইয়াতে আমি 15 কমন লৈ লব পাৰো 15 কমন ললে কি হ'ব 15 into x 15x minus 15 into এটো হৈ যাব 5 তো আমি minus 75 পাম equal to 0 ঠিক আছে তো ইয়াপা আমি পালো 2x plus 15 পালো আৰু লগতে x minus 5 equal to 0 ঠিক আছে এইখিনিলৈকে হ'ল এতিয়া এই গিটা আমি 0 ৰ ইকুৱেল কৰি দিও এটো যদি আমি 0 ৰ ইকুৱেল কৰো তেতিয়া হলে ইয়াতে x ৰ ভ্যালু পাম আমি সৰি 15 লিখি দিলো মই 5 হ'ব এতিয়া ইয়াক মই যদি 5 ক ইফালে লৈ যাও এটো -5 হ'ব আৰু এই 2 টো ইয়াত তলত আহি যাব তো এটো মাইনাসত আহি গৈছে আৰু সময় কেতিয়াও নেগেটিভত হ'ব নোৱাৰে টাইম কেতিয়াও নেগেটিভত হ'ব নোৱাৰে সেইকাৰণে আমি এটো নেগলেক্ট কৰি দিম আৰু আমাৰ ওচৰত থাকি যাব x equal to 5 hours ঠিক আছে তো x আমি কাক ধৰিছিলো x টো ধৰিছিলো আমি যোনটো টেপ আছিল ডাঙৰ টেপ তাৰ যোনখিনি সময় লয় হেতু আমি x বুলি ধৰিছিলো তো এটা x ৰ ভ্যালুটো হৈ যাব 5 hours তাৰমানে ইয়াৰ আনসাৰটো হ'ব অপচন নম্বৰ A Question number 58 এই কোৱেশ্চনটো আমাক দিছে in a flower bed there are 23 rose plants in the first row 21 in the second 19 in the third and so on there are 5 rose plants in the last row how many rows are there in the flower bed ঠিক আছে তাৰমানে ইয়াতে কি কৈছে এটা গাৰ্ডেন আছে আৰু সেই গাৰ্ডেনত কি কৰিছে গোলাপৰ ফুল লগোৱা আছে ঠিক আছে এটা যোনটো গোলাপৰ ফুল লগোৱা আছে ভাবিলক হেতু কি কৰিছে যোনটো ফাৰ্স্ট ৰো আছে প্ৰথম ৰোত 23 টা আছে এনেকে 23 টা লগালে তাৰপিছত যোনটো নেক্সট ৰো আছে তাত কি কৰিছে ফুল লগাইছে এবাৰ তাত 21 টা হে আছে তেনেকে আকৌ নেক্সটত কি হৈ আছে 19 টা আছে তো এনেকে ফুল লগোৱা আছে আৰু কমি কমি গৈ আছে আৰু একেবাৰে যোনটো লাষ্ট ৰো আছে তাত 5 টা হে আছে
ঠিক আছে কথাটো বুজি পাইছে মই আকবাৰ ৰিপিট কৰি দিছোঁ ফুল লগাই থোৱা আছে প্ৰথম যোনটো ৰ' আছে তাত 23টা আছে তাৰপিছত নেক্সট ৰ'ত কি হৈছে 21টা তেনেকৈ 19টা কমি কমি একে লাষ্ট ৰ'ত কেইটা আছে 15 ৰ'জ 5 ৰ'জ আছে এতিয়া আমাক কৈছে যে হাউ মেনি ৰ'জ আৰ দেয়াৰ ইন দ্য ফ্লাৱাৰ বেড টোটেল কেইটা ৰ'জ হ'ব এই ফ্লাৱাৰ বেডখনত তো এইটো আমাক উলিয়াব দিছে তো এই কুৱেশ্যনটো হৈছে এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ ঠিক আছে আৰু এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ কুৱেশ্যনো আহি থাকে এক্সামত আৰু ইয়াতে আমি যোনটো ফৰ্মুলা ইউজ কৰিম সেই ফৰ্মুলাটো হৈছে an equal to a plus n minus 1 into d ঠিক আছে এই ফৰ্মুলাটো আমি ইউজ কৰিম আৰু আপোনালোকৰ যদি এই টপিকটোৰ বিষয়ে ডিটেইলছত বুজিব লগা আছে তো এই চেনেলটোতে আপোনালোকে ক্লাছ 10ৰ কিছুমান ভিডিঅ' পাই যাব এৰিথমেটিক প্ৰগ্ৰেশ্যনৰ সেইটো চালে আপোনালোকে এই টপিকটো ক্লিয়াৰ কৰি ল'ব পাৰিব ঠিক আছে তো চেনেলটো চেক কৰিলে হ'ল আপোনালোকে এতিয়া আমি এই কুৱেশ্যনটোত আহোঁ কুৱেশ্যনটোত আমাক যোনটো কথা কৈছে সেই কথাটো আমি বুজি পালোঁ এতিয়া এই ফৰ্মুলাত এই টাৰ্মছখিনিয়ে কি বুজাইছে এইটো মই এবাৰ কৈ দিওঁ তো ইয়াতে যোনটো এ এন আছে এই এ এনটো হৈছে nth টাৰ্ম nতম পদটো মানে একেবাৰে লাষ্ট টাৰ্মটো যোনটো 5 তাৰমানে যোনটো লাষ্ট আমাক ভেলু দিয়া আছে এই যোনটো সিকুৱেন্স দিয়া আছে তাৰ যোনটো একদম লাষ্ট টাৰ্মটো আছে সেইটো হৈছে এ এন nth টাৰ্ম ঠিক আছে তো এইটো হৈ গ'ল 5 এ এনৰ ভেলু হৈ গ'ল 5 তাৰপিছত নেক্সটটো হৈছে এ এইটো হৈছে ফাৰ্ষ্ট টাৰ্ম তাৰমানে 823টো যোনটো আমাক সিকুৱেন্স দিছে তাৰ যোনটো একদম প্ৰথম যোনটো হেৰি আছে টাৰ্ম আছে সেইটো হৈছে এ তাৰমানে 23 এনটো হৈছে নাম্বাৰছ অফ টাৰ্ম যোনটো আমাক উলিয়াব দিছে তাৰমানে টোটেল ৰ'জ কিমান আছে সেইটো আমাক উলিয়াব দিছে সেইটো হৈছে এন যোনটো আমাক উলিয়াব দিছে আমি নাজানো আৰু ডিটো হৈছে ডিফাৰেন্স তাৰমানে ইয়াতে আমি যদি ভালকৈ চাওঁ কি হৈ আছে এটা ডিফাৰেন্স আমি পাই আছোঁ প্ৰত্যেকটো টাৰ্মত প্ৰথমে 23 আছিলে তাৰপিছত 21 হ'ল তাৰপিছত 19 হ'ল এনেকৈ কি হৈ আছে দুই দুইকৈ কমি গৈ আছে তো ইয়াতে ডিৰ ভেলু হৈ যাব -2 ঠিক আছে মই আকৌ এবাৰ কৈ দিছোঁ এই ফৰ্মুলাটোত যোনটো এ এন আছে সেইটো হৈছে একদম nth টাৰ্মটো মানে লাষ্টৰ টাৰ্মটো ঠিক আছে আৰু এটো হৈছে ফাৰ্ষ্ট টাৰ্ম তাৰমানে এই যোনটো ষ্টাৰ্টিং টাৰ্মটো 23 আৰু এনটো হৈছে নাম্বাৰছ অফ টাৰ্ম তাৰমানে টোটেল ইয়াত কিমান সিকুৱেন্স আছে টোটেল কিমান ইয়াত ৰ'জ আছে যোনটো আমাক উলিয়াব দিছে আৰু নেক্সটটো হৈছে ডি ডিফাৰেন্সটো এই টাৰ্মছবিলাকৰ মাজৰ যোনটো ডিফাৰেন্স সেইটো হৈছে -2 তো এতিয়া আমি এই ফৰ্মুলাটোত এই ভেলুখিনি পুট কৰি পেলাই টোটেল নাম্বাৰছ অফ ৰ'জ উলিয়াই ল'ব পাৰিম ঠিক আছে তো এ এন ইকুৱেল টু এ প্লাছ n minus 1 into d এই ফৰ্মুলাটোত আমি a n ৰ ভেলু পাইছোঁ 5 a ভেলু পাইছোঁ 23 n আমাক উলিয়াব দিছে আৰু d টো হ'ব -2 কিহৰ কাৰণে দুই দুইকৈ কমি আহি আছে ঠিক আছে কেতিয়াবা বাঢ়িব পাৰে তেতিয়া +2 বা যি নাম্বাৰ দিয়ে এতিয়া যেহেতু কমি গৈছে আমি -2 কনচিডাৰ কৰিম ঠিক আছে এতিয়া এইখিনি সলভ কৰোঁ 5 ইকুৱেল টু 23 প্লাছ এই -2 টো n ৰ লগত মাল্টিপ্লাই হ'ব কি হ'ব -2n আৰু এই মাইনাছে প্লাছ হৈ পেলাই 2 × 1 কৰিলে এইটো হ'ব 2 ঠিক আছে তাৰপিছত হ'ব এইটো 5 23 প্লাছ এইটো -20 আৰু +2 এইটো মাইনাছ হ'ব হা প্লাছ মাইনাছ হ'ব 23 আৰু এইটো 2 যদি আমি প্লাছ কৰোঁ এইটো হৈ যাব 25 - 2n এতিয়া এই 2n টোক আমি ইফালে লৈ যাওঁ পজিটিভ হৈ যাব আৰু 5 টোক ইফালে লৈ আহোঁ 25 - 5 তো ইয়াৰ পৰা আমি পাম n ৰ ভেলু 25 - 5 20/2 আৰু এইটো হৈ যাব 10 মানে টোটেল 10টা ৰ' আছিলে ঠিক আছে তো এইটো বুজি পাইছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাই লওঁ কুৱেশ্যন নম্বৰ 59 কুৱেশ্যনটোত আমাক দিছে ইন এ ট্ৰাইংগল এ বি চি এংগল চি ইকুৱেল থ্ৰাইচ অফ এংগল বি ইকুৱেল টু হোল এ প্লাছ বি ঠিক আছে কুৱেশ্যনটোত আমাক এতিয়া দিছে এটা ৰিলেশ্যন আৰু সেই ৰিলেশ্যনটোৰ মতে আমাক দিছে যে এংগল চি যোনটো হয় সেইটো হৈছে এংগল বিৰ 3 গুণ আৰু ইকুৱেল আমাক দিছে 2 এংগল এ প্লাছ এংগল বি ঠিক আছে এই ৰিলেশ্যনটো আমাক দি দিছে আৰু তাৰপিছত আমাক কি কৰিব দিছে ফাইণ্ড দ্য 3 এংগলছ এই তিনিটা এংগল উলিয়াব দিছে এ বি চি এতিয়া এই কুৱেশ্যনটো কৰিব আমি দুটা মেথডেৰে পাৰিম এটা মেথডটো হৈছে আমি য'ত কিছুমান ইকুৱেশ্যনছ ল'ব লাগিব আৰু তাৰপিছত সেইখিনি সলভ কৰি পেলাই এংগলছবিলাক উলিয়াই ল'ব পাৰিম সেইটো বহুত লম্বা হ'ব আৰু টাইম ৱেষ্ট হ'ব সেইকাৰণে মই এতিয়া কি কৰিম আল্টাৰনেট মেথড ইউজ কৰিম য'ত আমি এই অপশ্যনছকেইটাৰ পৰা সেই এংগলকেইটা বিচাৰিব চেষ্টা কৰিম ঠিক আছে তো এতিয়া যোনকেইটা অপশ্যনছ আছে সেই অপশ্যনছকেইটা যদি আমি ভালকৈ চাওঁ সেই অপশ্যনছকেইটাত আমাক এংগলছকেইটা দিয়া আছে আৰু সেই এংগলখিনি আমি এই ৰিলেশ্যনটোত পাতি চাম যদি ছেটিছফাই হয় সেইটোৱে কি হ'ব তাৰ আনচাৰ হ'ব এতিয়া ইয়াতে আমাক যোনটো প্ৰথম ৰিলেশ্যনটো দিছে যে এংগল চি কি হয় এংগল বিৰ 3 গুণ হয়
তো এতিয়া আমি যদি ফাৰ্ষ্ট অপশ্যনটো চাওঁ তাত আমাক এংগল চিটো কি দিয়া আছে 110 ডিগ্ৰী দিয়া আছে আৰু এংগল বি দিয়া আছে আমাক এংগল চি দিয়া আছে আমাক 110 ডিগ্ৰী আৰু এংগল বি দিয়া আছে আমাক 40 ডিগ্ৰী ঠিক আছে তো এংগল বিৰ 3 গুণ কৰিলে এংগল চি পাব লাগিব তো এংগল বিৰ আমি যদি 3 গুণ কৰোঁ তো 40 ৰ যদি আমি 3 গুণ কৰোঁ তেতিয়াহ'লে এটো তো 120 ডিগ্ৰী হয় কিন্তু ইয়াত এংগল চি হৈ আছে 110 ডিগ্ৰী তাৰমানে অপশ্যন এ টো নহয় তো অপশ্যন এ নহব এটা আমাৰ তাত থাকি গ'ল বি চি আৰু ডি বি চি ডি যদি আমি চাওঁ তাত কিন্তু কণ্ডিশ্যনটো স্যাটিসফাই হৈ আছে কেনেকৈ অপশ্যন বিত আমাৰ যোনটো এংগল বি আছে সেইটো আছে 40 ডিগ্ৰী আৰু 40 ডিগ্ৰীৰ আমি যদি 3 গুণ কৰোঁ 120 ডিগ্ৰী ওলাই আছে তাৰমানে এটো হ'ব পাৰে অপশ্যন সি টো কি হৈ আছে 35 ডিগ্ৰী আছে তাৰ যদি আমি 3 গুণ কৰোঁ তেতিয়াহ'লে 105 আমি পাম 35 ইনটু যদি আমি 3 কৰোঁ তেতিয়াহ'লে 105 হ'ব তো এটো হ'ব পাৰে আৰু অপশ্যন ডি টো যদি চাওঁ তো 30 ডিগ্ৰী ইনটু 3 যদি কৰোঁ তেতিয়াহ'লে 90 ডিগ্ৰী হ'ব ঠিক আছে তো যোনটো এই কণ্ডিশ্যনটো তিনিটা ক্ষেত্ৰত স্যাটিসফাই হৈ আছে তাৰমানে বি চি ডি কাৰণে কিন্তু এত স্যাটিসফাই হোৱা নাই তাৰমানে এইটোতো হ'বই নোৱাৰে এতিয়া আমি বি চি ডি ভিতৰত চাব লাগিব এটা বি চি ডি ভিতৰত এই কণ্ডিশ্যনটো ফলো কৰে নে নাই আমি হেতু চাম হা যে এংগল চি ইকুৱেল টু 2 হোল এ প্লাস এংগল বি এই কণ্ডিশ্যনটো এতিয়া এই তিনিটা অপশ্যনৰ ক্ষেত্ৰত স্যাটিসফাই হয় নে নহয় হেতু আমি চাম তো প্ৰথমে আমি ডি পৰা ষ্টাৰ্ট কৰোঁ তো ডি অপশ্যনত এংগল এৰ ভ্যালু হৈছে 60 ডিগ্ৰী আৰু এংগল বিৰ ভ্যালু হৈছে 30 ডিগ্ৰী 60 প্লাস 30 কৰোঁতে 90 ডিগ্ৰী আহি আছে তাক আকৌ ডাবল কৰিলে তো 180 ডিগ্ৰী আহিব তাৰমানে অপশ্যন ডি নহয় কথাটো বুজি পাইছেনে অপশ্যন ডিত কি হৈ আছে 60 ডিগ্ৰী আছে এৰ ভ্যালু আৰু বিৰ ভ্যালু আছে 30 ডিগ্ৰী তো এই দুটা প্লাস কৰিলে আমি 90 ডিগ্ৰী পাই আছো কিন্তু যোনটো ৰিলেশ্যন আছে ৰিলেশ্যনৰ মতে কি হ'ব লাগিব a প্লাস b কৰি প্লাই টুৱাইস মানে তাৰ দুগুণ কৰিলেহে আমি এংগল চি পাম কিন্তু ইয়াত কি হৈ আছে দুটা প্লাস কৰোঁতে হৈ আছে তাৰমানে অপশ্যন ডি টো আমাৰ আনসাৰ নহয় এতিয়া আমি সি আৰু বি চাই লওঁ তো সিত কি কৰিছে 40 প্লাস 35 যদি আমি কৰোঁ এটো হ'ব 75 ডিগ্ৰী এ হৈছে 40 ডিগ্ৰী বি হৈছে 35 ডিগ্ৰী এই দুটা প্লাস কৰিলে তো আমি কি পাম 75 ডিগ্ৰী পাম আৰু ইয়াৰ আমি কি কৰিব লাগিব দুগুণ কৰিব লাগিব মাল্টিপ্লাই বাই 2 যদি কৰোঁ এটো হৈ যাব 150 ডিগ্ৰী কিন্তু অপশ্যন সিত সিৰ এংগল সিৰ ভ্যালু হৈছে 105 ডিগ্ৰী তো এই অপশ্যনটো নহব তো আমাৰ আনসাৰ হ'ব অপশ্যন নম্বৰ বি অপশ্যন বিত কি দিয়া আছে এৰ ভ্যালু দিছে 20 ডিগ্ৰী বি ভ্যালু দিছে 40 ডিগ্ৰী ঠিক আছে তো 20 প্লাস 40 এটো হৈছে 60 ঠিক আছে 60 ডিগ্ৰী হল আৰু ইয়াৰ আমি যদি 3 গুণ কৰোঁ দুগুণ কৰোঁ তেতিয়াহ'লে এটো কি হ'ব 120 ডিগ্ৰী হ'ব যোনটো আমি সি ভ্যালু 120 ডিগ্ৰী পাই আছো তো ইয়াৰ আনসাৰটো হ'ব অপশ্যন নম্বৰ বি এই কোৱেশ্চনটো যদি আমি ইকুৱেশ্যনছ বনাই পেলাই কৰিলো হয় তেতিয়াহ'লে আমাৰ বহুত টাইম লাগিল হয় সেইকাৰণে মই সেই মেথডটো এদি নকৰাও এতিয়া আমি নেক্সট কোৱেশ্চনটো চাই লওঁ কোৱেশ্চন নম্বৰ 60 আমাক দিছে the length of two tangents of a circle from a point is 30 cm each if the tangents form an angle of 60 degree with each other the distance between the point and the center of the circle is কোৱেশ্চনটোত আমাক কৈছে এটা সাৰ্কেল আছে আৰু সেই সাৰ্কেলটোত দুটা টেনজেন্ট আছে আৰু এই টেনজেন্ট কিটা এটা পইণ্টত 60 ডিগ্ৰী এংগল ফৰ্ম কৰে আৰু পইণ্টৰ পৰা সাৰ্কেললৈ যোনটো ডিসটেন্স আছে সেইটো হৈছে 30 সেন্টিমিটাৰ মোৰ ডায়াগ্ৰামটো ইমান ভাল হোৱা নাই বস্তুটো বুজিব চেষ্টা কৰিব তো এতিয়া আমাক কৈছে কোৱেশ্চনটোত উলিয়াব লাগে কি আমাক the distance between the point and the center of the circle এই সাৰ্কেলটোৰ চেণ্টাৰৰ পৰা এই পইণ্টৰ মাজৰ যোনটো ডিসটেন্স আছে এই ডিসটেন্সটো আমাক উলিয়াব দিছে ঠিক আছে আৰু এটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথম সেণ্টাৰ আৰু এই টেনজেন্টটোৱে সাৰ্কেলৰ যোনটো পইণ্টত টাচ কৰি আছে এইকেইটাক জয়েন কৰি দিম আৰু এটো হৈছে ৰেডিয়াস ঠিক আছে এটো ৰেডিয়াস হ'ব আৰু ৰেডিয়াস আৰু টেনজেন্টে সদায় 90 ডিগ্ৰী এংগল ফৰ্ম কৰে এটো এংগল হ'ব 90 ডিগ্ৰী ঠিক আছে ৰেডিয়াস এইকেইটা হৈছে ৰেডিয়াসৰ ভ্যালু সেম আৰু ইফালে এই সাইডটো 30 সেন্টিমিটাৰ এটো হৈছে 30 সেন্টিমিটাৰ তেতিয়াহ'লে এই থাৰ্ড সাইডটো কি হ'ব সেম হ'ব আৰু এটো যেহেতু দুইটা ট্ৰায়াঙ্গলৰ কাৰণে এটো কি হৈছে কমনে হৈছে ঠিক আছে আৰু যেতিয়া আমি এডাল ড্ৰ কৰি দিম তেতিয়া এই 60 ডিগ্ৰীটো এই লাইনটোৱে কি কৰিব দুটা ইকুৱেল এংগলত ডিভাইড কৰি দিব 30 ডিগ্ৰী ঠিক আছে তো ইয়াৰ পৰা আমি দেখা পালো যে এই ট্ৰায়াঙ্গলটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল হয় ইয়াত এটা 90 ডিগ্ৰী এংগলৰ এংগল আছে ঠিক আছে তো ইয়াক মই যদি এনেকৈ ড্ৰ কৰি লওঁ ইয়াত এটো এনেকুৱা হৈ যাব এটো হৈছে ৰেডিয়াস ডাল এটো 90 ডিগ্ৰী এংগলটো আৰু ইয়াতে হৈছে 30 ডিগ্ৰী এংগল আৰু
এই সাইডটো হৈছে 30 সেন্টিমিটাৰ আমাক এতিয়া এই সাইডটো উলিয়াব লাগে তাৰ মানে সেন্টাৰৰ পৰা সেই পইণ্টৰ মাজৰ যোনটো ডিসটেন্স সেইটো আমাক উলিয়াব দিছে এটো হৈছে হাইপোটেনিয়াছ ঠিক আছে তো ইয়াত আমি ট্ৰিগনোমেট্ৰি ৰেশিও ইউজ কৰিম আৰু আমাক যেহেতু এই সাইডটো লাগে আৰু আমি এই সাইডটো জানো তাৰমানে বেসটো জানো আমি আমাক লাগে হাইপোটেনিয়াছ তো আমি ইয়াত cos থিটা এই ৰেশিওটো ইউজ কৰিম cos থিটা ইকুৱেল টু হয় বেস বাই হাইপোটেনিয়াছ তো cos 30 ইয়াত হ'ব এংগলটো cos থিটা জায়গাত কি হ'ব cos 30 ডিগ্ৰী আৰু বেসটো 30 সেন্টিমিটাৰ আছে আৰু হাইপোটেনিয়াছ আমাক উলিয়াব দিছে ঠিক আছে তো এতিয়া cos 30 ডিগ্ৰী ভ্যালুটো যদি আমি টেবলত চাওঁ তেতিয়া হলে ইয়াৰ ভ্যালুটো হয় √3/2 আৰু ইফালে আছে 30/h তো এটা আমি অকন যদি সলভ কৰো তেতিয়া হলে ইয়াপা আমি h ৰ ভ্যালু উলিয়া লব পাৰিম h ইকুৱেল টু হৈ যাব 30 * 2/√3 এই 2 টো ইফালে গুচি গল 30 * 2/√3 তো এটো হৈ যাব 60/√3 কিন্তু যদি আমি অপশনস গিটাত চাওঁ তেতিয়া হলে 60/√3 এনেকুৱা একো অপশনে নাই ঠিক আছে তো ইয়াক আকৌ অকমান সলভ কৰিব লাগিব আমি যদি ইয়াক √3/√3 দি মাল্টিপ্লাই কৰো ঠিক আছে তেতিয়া কি হৈ যাব √3 * √3 3 হৈ যাব আৰু ওপৰত কি হৈ যাব 60√3 এটো ক্যান্সেল হ'ব 3 20 * 60 তাৰমানে ইয়াৰ আনসাৰটো হৈ যাব 20√3 তাৰমানে অপশন নম্বৰ বি ঠিক আছে তো এই ভিডিওটোত মই ইমানখিনি কোৱেশ্চনছ ডিসকাস কৰিলো আৰু কোৱেশ্চনছ কিছুমান আছে যোনটো মই ইয়াৰ নেক্সট পাৰ্টটোত নেক্সট ভিডিওত ডিসকাস কৰিম ধন্যবাদ